নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 স্কিল টেষ্টৰ কাৰণে 20 ডেজৰ ফ্ৰী কোৰ্স এটা। অলৰেডি আমি MS পাৱাৰ পইণ্ট আৰু MS ৱৰ্ড ভালেখিনি প্ৰায় সম্পূৰ্ণ কৰিছোঁ চিলেবাছ মতে। এতিয়া আমি কৰি আছিলোঁ MS এক্সেলৰ প্ৰাইভেট টেবুলটো বাকী আছিল, তাৰ বাহিৰে বাকী সম্পূৰ্ণখিনি আমাৰ কমপ্লিট হৈ গৈছে। তো আজি আমি আকৌ MS এক্সেলৰে আৰম্ভ কৰিম। লাষ্ট ক্লাছত আমি যিটো আমাৰ পাৱাৰ পইণ্টত কিছুমান ডাউট আছিল কিছুমানৰ, সেইসমূহ ক্লিয়াৰ কৰি দিয়া হৈছে। আজি হ'ব ডে 21। আগৰ গোটেইসমূহ ভিডিঅ'ৰ লগতে পিডিএফসমূহ কুৱেশ্যন পেপাৰৰ পিডিএফসমূহ আপোনালোকে টেলিগ্ৰামত পাব। তাৰ কাৰণে টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজি আমি MS এক্সেলত মাৰ্কশ্বিট, তাত ডিভিজন থকা, কেনেকৈ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন ফেইল এইবিলাক ওলায়। তো সেই তেনেকুৱা এখন টেবুলৰ কথা আজি আমি ডিছকাছ কৰিম। লগতে এই মাৰ্কশ্বিটৰ ওপৰত পিভট টেবুল আহিলে কেনেকুৱাকৈ কৰিব পাৰি, তো সেইটো আমি আজি বেছিক ডিছকাশ্যন কৰিম। অ'কে, তো পিভট টেবুলৰ ওপৰত আৰু কেইটামান ক্লাছ ল'ম। আজি জাষ্ট বেছিক বুজিছোঁ আমি পিভট টেবুল কি, কেনেকুৱা, কি কৰিব লাগে। লাহে লাহে আমি ইয়াৰ পিভট টেবুলৰ লেভেলটো আমি লাহে লাহে আপগ্ৰেড কৰি যাম। অ'কে, ঠিক আছে। লগতে আপোনালোক কোনোবাই যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। লগতে আপোনালোকৰ কাৰণে 20খন ফুল লেন্থ মক পেপাৰ বনোৱা হৈছিল এডিআৰই স্কিল টেষ্টৰ কাৰণে ₹99ত। বহুতেই ইতিমধ্যে লৈছে। তথাপিও আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে এই দুটা QR কোডৰ ভিতৰত যিকোনো এটা QR কোড স্কেন কৰিব। স্কেন কৰি এই নম্বৰটোত হোৱাটছএপ কৰি স্ক্ৰীনশ্বটখন পঠাই দিব, আপোনালোকক পিডিএফখন দি দিয়া হ'ব। তো আৰম্ভ কৰিছোঁ আজি আমি আজিৰ ভিডিঅ'টি। এক্সাম হলত তেনেকুৱাকৈ আপোনালোকৰ নামৰ এটা ফল্ডাৰ বনাই ল'ব দিব। তাত আকৌ তিনিটা আপোনালোকৰ ফাইল থাকিব, এটা ৱৰ্ডৰ, এটা পাৱাৰ পইণ্টৰ, আনটো এক্সেলৰ। তো যিহেতু আমি এক্সেল কৰিম, এক্সেল ফাইলটো আমি অ'পেন কৰি লৈছোঁ। এক্সেল ফাইলটো অ'পেন হৈছে। এতিয়া আমি পিডিএফটো চাম। আজি কি কি কৰিব লাগে সেইটো চাম। 21 ডেইজৰ এইটো। তো ইয়াত কি দিয়া আছে আমাক, ইয়াত কৈছে ডিজাইন দ্য এক্সেল ৱৰ্কশ্বিট এজ shown below using MS Excel, এপ্লাই ফৰ্মুলাছ where necessary। য'ত ফৰ্মুলা এপ্লাই কৰিব লাগিব ত'ত এপ্লাই কৰিব দিছে। তাৰপিছত আমাক কৈছে চাৰ্টখন হ'ল আমাৰ আজি ক্লাছ 10 মাৰ্কশ্বিট ABC HS হ'ল। তো স্কুলৰ মাৰ্কশ্বিটৰ ওপৰত এখন চাৰ্ট দিয়া আছে। আমাক আহিব এনেকুৱা যিকোনো চিফ্টত স্কুলৰ মাৰ্কশ্বিট হোৱাটো একদম 100% চিয়'ৰ। অ'কে, তো চাৰ্টখন আমি বা টেবুলখন আমি যেনেকৈ দিয়া আছে তেনেকৈ আমি বনাই ল'ব লাগিব ফাৰ্ষ্ট। অ'কে, তাৰপিছত আমাক ফৰ্মেটিং কিছুমান দিয়া আছে, সেইবিলাক আমি পিছলৈ আগবাঢ়িম। এতিয়া আমি চাৰ্টখনত কি দিয়া আছে সেইমতে আমি MS এক্সেলত ধুনীয়াকৈ বনাই লওঁ। ইয়াত আমাক ফাৰ্ষ্ট যিটো ৰ' আছে তাত দিয়া আছে ক্লাছ 10 মাৰ্কশ্বিট ABC HS স্কুল। তো সেই ইয়াত চাব পাৰে আপোনালোকে, ইয়াত দিয়া আছে। মই এইটো কথা কৈছোঁ এইটো। তো এইখিনি মই টাইপ কৰিম ফাৰ্ষ্ট। তো ইয়াত হ'ব আমাৰ ক্লাছ 10 মাৰ্কশ্বিট ABC HS স্কুল। নেক্সট ৰত আমি আৰম্ভ কৰিম নেম, ৰোল নাম্বাৰ, যিটো কলম আছে কলম হেডিংটো। তো এইবিলাক আমি আৰম্ভ কৰিম নেক্সট ৰৰ পৰা। ঠিক আছে, তো আমাক ইয়াত দি আছে ফাৰ্ষ্ট কলমটো হ'ল নেম, ছেকেণ্ডটো হ'ল ৰোল নাম্বাৰ, থাৰ্ড ইজ ছাবজেক্টৰ নেম ইংলিছ, নেক্সট মেথছ, সায়েন্স, সোশ্যাল সায়েন্স, মেথছ, সায়েন্স, সোশ্যাল সায়েন্স নে অনলি সোশ্যাল আছে। ওকে, নেক্সট আছে হিন্দী, এছামিছ, নেক্সট দিয়া আছে আমাক টোটেল মাৰ্কছ, পাৰ্চেণ্টেজ, নেক্সট কৈছে ডিভিজন। ওকে, হ'ল। তো আমি তাৰপিছত আমি নেমসমূহ টাইপ কৰিম, যি নেম দিয়া আছে। তাৰ আগতে আমি এইখিনি অলপমান এডজাষ্ট কৰি ল'ব পাৰে। লেটছ চি নামটোৰ কাৰণে বেছি জেগা লাগিব, তো অলপমান বঢ়াই দিলোঁ এইটো মই। ছাবজেক্টৰ কাৰণে ইমান জেগা নালাগে, টোটেল মাৰ্কছৰ কাৰণে এইটো নেদেখা হৈছে, অলপ বঢ়াই দিলোঁ। পাৰ্চেণ্টেজটো এনেকৈ বঢ়াই দিলোঁ। নেমসমূহ কি দিয়া আছে, ফাৰ্ষ্ট আছে ৰিয়া বড়ো, নেক্সট হৈছে সুনিত্ৰা হাজৰিকা, নেক্সট বিকাশ দত্ত, নেক্সট দীপিকা শইকীয়া, নেক্সট জিতু কলিতা। হ'ল। আমাক ৰোল নম্বৰ দি আছে, তাৰপিছত
First roll number 101, next 102, next 10, 103, next 104, next 105, next 106. Okay. Next marks হলো একবারে আমাক marks কি দিয়া আছে 75 60 ইংলিশৰ marks দিয়া আছে 75 60 के बाद 48 35 36 48 35 and 36 okay হল আৰু হৈ গ'ল 75 60 36 এর পিছত আকৌ 58 আছে ঠিক আছে এইটো হ'ব 58 হল নেক্সট ম্যাথছৰ মাৰ্কসমূহ আমাক দিয়া আছে 80 55 48 80 55 48 sorry 48 no 44 50 34 60 50 34 60 science of maximum was 70 58 52 70 58 52 40 40 63 40 40 63 next so select was 65 62 39 65 62 39 next 42 64 55 42 64 55 তাৰপিছত হিন্দীত দিয়া আছে আমাৰ 72 66 72 66 39 39 39 39 54 61 54 61 হল নেক্সট আসামিছত দিয়া আছে 78 60 85 78 60 85 40 30 48 38 66 হল ঠিক আছে টেবুলখন বনাই ললো এতিয়া নেক্সট আমাক কি দিয়া আছে সেই হোমৱৰ্ক আমি ইনষ্ট্ৰাকচন চাই কিনে বাকিখিনি আমি কৰি যাম ঠিক আছে আমাক কৈছে ৰিক্ৰিয়েট দা এবভ মাৰ্কশ্বিট টেবুল ইন এমএছ এক্সেল সেইটো আমি অলৰেডি কৰিলো তাৰপিছত কৈছে ফন্ট হেডিঙৰ কাৰণে ফন্ট দিব আছে টাইমছ নিউ ৰোমান 18 হেডিং মানে এইটো ক্লাছ 10 মাৰ্কশ্বিট এবিসি এইচএস স্কুল তাৰ কাৰণে আমাক কৈছে টাইমছ নিউ ৰোমান এণ্ড সাইজ 18 তো আমি এইটো সিলেক্ট কৰিম এইটোত আমি দিম টাইমছ নিউ ৰোমান এণ্ড সাইজ কৈছে 18 হল নেক্সট টেবুলৰ কাৰণে কৈছে ক্যালিব্ৰি সাইজ 11 ইয়াৰ পৰা গোটেই টেবুলখন ইয়ালৈ সিলেক্ট কৰিম ক্যালিব্ৰি চুজ কৰিম অলৰেডি চুজ কৰা আছে সাইজ 11 অলৰেডি দিয়া আছে ঠিক আছে নেক্সট our this Solomon next কৈছে all other formatting should be same as the table given above বাকি যিমান ফৰমেটিং আছে টেবুলখনত যেনেকুৱা আগত দেখা গৈছে তেনেকুৱা আকৌ আমি কৰিব লাগিব বুলি কৈছে এটা এইটো যদি আমি কৰো আমি চাম প্ৰথম যেটো এইটো হেডিং আছে এই হেডিংটো কি হৈছে ব্যাকগ্ৰাউণ্ড কালাৰটো আমাৰ ৰেড কালাৰ হৈ আছে তো আমি হেইটো ইয়াত এপ্লাই কৰিম আগতে এইখিনি মই মাৰ্জিন সেন্টাৰ কৰি লৈছো তাৰ পিছত ইয়াত ব্যাকগ্ৰাউণ্ড কালাৰটো মই ৰেড কালাৰ দি দিছো আৰু এই ফন্ট কালাৰটো কি আছে হোৱাইট আছে তো এইখিনি মই সিলেক্ট কৰিম ইয়াত মই যাম ফন্ট কালাৰটো হোৱাইট চুজ কৰিম লগতে এইখিনি বোল্ড হৈ আছিল তো এইটো মই বোল্ড কৰি দিছো ওকে এইটো বোল্ড হৈ আছে বোল্ড কৰি দিছো তাৰ পিছত আমি চাম এই যিটা হেডিং আছে এই হেডিংবোৰ কলম হেডিংবোৰ কি হয় ব্যাকগ্ৰাউণ্ড কালাৰ আছে ইয়েলো কালাৰ তো আমি কলম হেডিংবোৰ ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰিম ব্যাকগ্ৰাউণ্ড কালাৰ কি দিম ইয়াত ইয়েলো ফিল দিম হল নেক্সট নেম আৰু হেডিংৰ যিবিলাক ফন্ট আছে সেইবিলাক আমাক সাইজ আৰু ফন্ট ষ্টাইল দিয়া আছে বাট এইবিলাক বোল্ড হৈ আছে তো মই এইখিনি সিলেক্ট কৰা আছে বোল্ড কৰি দিছো ঠিক একেদৰে ইয়াত দেখা চালে দেখা হ'ব নেমসমূহ যি আছে নেমসমূহ আমাৰ কি হৈ আছে বোল্ড হৈ আছে তো নেমসমূহ মই ইয়াৰ পৰা কি কৰি দিম বোল্ড কৰি দিম এক্সামতো টেবুলখনত যেনেকৈ থাকে ঠিক একেদৰে আমি কৰিব লাগিব আৰু যদি এলাইনমেন্টটো চাও আমি এলাইনমেন্টটো চেক কৰো এইটো হৈছে লেফট এলাইন এইটো লেফট এলাইন এইটো লেফট এলাইন এইটো লেফট এলাইন এইটো লেফট এলাইন সবখিনি লেফট এলাইন হৈ আছে আৰু কলম হেডিংবোৰ আকৌ মিডল এলাইন বা সেন্টাৰ এলাইন হৈ আছে তো মই কলম হেডিংটো সিলেক্ট কৰিম এইটো মই সেন্টাৰ এলাইন কৰি দিম আৰু বাকি টেবুল গোটেইখন টেবুল মই কি কৰি দিম লেফট এলাইন লগতে মিডল এলাইন কৰি দিম লেফট এলাইন হৈ গৈছে গোটেইখিনি ঠিক আছে তাহলে ঠিক আছে নেক্সট আমাক কি দিয়া আছে এবাৰ এপ্লাই অল বৰ্ডাৰ্স টু দা টেবুল গোটেই টেবুলখনত আমি বৰ্ডাৰ দিব লাগিব তো মই ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি ললো ইয়াত মই গৈ অল বৰ্ডাৰ সিলেক্ট কৰিলো গোটেই বৰ্ডাৰ আহি গল নেক্সট ইয়াত পিছত কৈছে ক্যালকুলেট টোটাল মাৰ্কস আউট অফ 60 সাম ফৰ্মুলা ইউজ কৰি কেনে আমাক
মানে কি ইউজ কৰিব লাগে সেইখিনি সাইডত দিয়া থাকিব ইয়াত কাহত দিয়া থাকে এক্সামৰ যিটো কুৱেশ্যন শীট দিয়া থাকে তাত ইয়াত কৈ থাকিব কি এপ্লাই কৰিব লাগে সাম ইফ কাউন্ট ইফ সাম এইবিলাক যি কৰিব লাগে কাহত দিয়া থাকে ওকে তো টোটাল মার্কস আমি উলিয়াব লাগে আউট অফ 60 তো টোটাল মার্কস কি হ'ব ইয়াত সাম ফর্মুলা ইউজ কৰিম সাম ডাবল ক্লিক কৰিব ব্র্যাকেট আহি যাব তো কাৰ সাম হ'ব গোটেইখিনি সাবজেক্টৰ দিয়াৰ পৰা ইয়ালৈ 6টা সাবজেক্ট আছে তো টোটাল মার্কস 600 1 2 3 4 5 6 600 সাবজেক্ট তো 600 ব্র্যাকেট ক্লোজ এন্টার আহি গ'ল টোটাল মার্কস ইমান 440 ইয়াত এইটো চিনত এই ডটটোত মই ডাবল ক্লিক কৰি দিম গোটেইখিনিৰ টোটাল মার্কস আহি যাব ঠিক আছে নেক্সট ক্যালকুলেট পার্সেন্টেজ আপ টু 2 ডেসিমেল প্লেসেস পার্সেন্টেজ ফর্মুলা এপ্লাই কৰি আমি 2 ডেসিমেল প্লেসলৈ পার্সেন্টেজবোৰ উলিয়াব লাগে তো পার্সেন্টেজ উলিয়াম ইকুৱেল টু কিমান হয় পার্সেন্টেজ মানে কি হয় টোটাল মার্কস ডিভাইডেড বাই এইটো টোটাল মার্কসৰ ঠাইত অবটেইন মার্কস হ'ব লাগিছিল ইয়া টোটাল মার্কস দিয়া যেহেতু আছে তো টোটাল মার্কস লিখিছো তো এইটোত হ'ব আপোনালোকৰ এইটো ডিভাইডেড বাই কিমান এক্সামত যিমান মার্কস আছে সেইটো এক্সামত কিমান মার্কস আছে 600 তো ইয়াত আমি টাইপ কৰিম 600 ওকে হৈ গ'ল পার্সেন্টেজ হৈ গ'ল এইটো এক্সাক্ট পার্সেন্টেজ নহয় ইয়াত অলপমান ফৰমেটিং লাগিব এইটো আমাক নেক্সট স্টেপত দিয়া আছে আপ টু 2 ডেসিমেল প্লেসেস 2 ডেসিমেল প্লেসলৈ আমি পার্সেন্টেজ উলিয়াম যদি সেইখিনি নিদিয়ে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো কি কৰিম এই ফৰ্মুলাটোত আমি পুট কৰিম ইনটু 100 এন্টাৰ কৰিম কৰিলে আমাৰ এক্সাক্ট 73.33% আহিব কিন্তু ইয়াত আমি ইনটু 100 দিয়াৰ পিছত যদি আপ টু 2 ডেসিমেল প্লেস আমি এপ্লাই কৰিব লাগে তাৰ কাৰণে আকৌ আমি ইয়াত নাম্বাৰত যাব লাগে বা গোটেইখিনি যদি মই আনিলো ফাৰ্স্ট আহি গ'ল নাম্বাৰত গলো নাম্বাৰত গৈ পার্সেন্টেজ সিলেক্ট কৰিলো 2 ডেসিমেল প্লেস এইটো সিলেক্ট হৈছে অলৰেডি তো ইয়াত মই ক্লিক কৰাৰ লগে লগে পার্সেন্টেজ দেখা হ'ব কি হৈ গ'ল 7333 হৈ গ'ল তো এইটো যে হ'ল এইটো আমি নোহোৱা কৰিবলৈ এই ইনটু 100% আমি দিব নালাগে যদি নোহোৱা কৰি এন্টাৰ কৰো আহি গ'ল আমাৰ 2 ডেসিমেল প্লেসলৈ পার্সেন্টেজ কম বুজি পালে তো এই ফৰ্মুলাত আমি সেই কাৰণে ইনটু 100 টো নিদিও ওকে হল নেক্সট আমাক কৈছে কি ডিটারমাইন ডিভিজন আমি ডিভিজন উলিয়াব লাগে কি কৈছে 60% এন্ড অ্যাবভ হলে ফার্স্ট ডিভিজন 45 টু 59.99 হলে সেকেন্ড ডিভিজন 33 টু 49.99 হলে থার্ড ডিভিজন বিলো 33 হলে ফেল তো ডিভিজন উলিয়াব লাগিব তো ইয়াত আমি কি ফর্মুলা এপ্লাই কৰিব লাগিব ইফ ফর্মুলা ইয়াত দিয়া নাই তথাপি আমি নিজে হেতু জানিম তো ইকুয়াল টু হ'ব ইফ আহিল ডাবল ক্লিক কৰিলো ইফ তো আমাক কি দিয়া আছিল 60% অর অ্যাবভ হলে ফার্স্ট ডিভিজন তো ইয়াত আমি টাইপ কৰিম কোনটো পার্সেন্টেজটো যদি ইজ গ্রেটার দেন অর ইকুয়াল টু 60% পার্সেন্ট সিম্বল নিদিলে নহব পার্সেন্ট সিম্বল দিব ওকে পার্সেন্ট তেতিয়া হলে আমাৰ কি হ'ব ফার্স্ট ডিভিজন হ'ব ফার্স্ট ডিভিজন ওকে হল আৰু যদি 60% বা তাতকৈ ওপৰ নাপায় তেতিয়া হলে আমাক সেকেন্ড ক্রাইটেরিয়া আহিব হেতু 45 টু 59.99 হেতু হ'ব সেকেন্ড ডিভিজন তাৰ কাৰণে আমি গোটেই এইখিনি টাইপ কৰাৰ প্ৰয়োজন নাই আমি দিব পাৰো যে ইজ ইকুয়াল টু অর গ্রেটার দেন 45 ডাইরেক্টলি হেতু দিলে হ'ব আকৌ আমি ফর্মুলা ইউজ কৰিম ইফ কমা নেক্সট কমা ফার্স্ট ডিভিজনৰ পিছত আমি এইটো দিয়া নাই দিলো নেক্সট কমা আকৌ আমি ফর্মুলা ইউজ কৰিম ইফ এবাৰ কি হ'ব পার্সেন্টেজটো কি হ'ব গ্রেটার দেন অর ইকুয়াল টু কিমান 45 হলে কি হ'ব সেকেন্ড ডিভিজন সেকেন্ড ডিভিজন হল কমা ক্লোজ নেক্সট কমা আকৌ ইফ ফর্মুলা কি হ'ব এবাৰ নেক্সট কি আছিল ক্রাইটেরিয়াটো অ্যাবভ 33 হলে এইটো হ'ব পার্সেন্টেজটো সেলটো ইজ গ্রেটার অর ইকুয়াল টু 33% at 45 কৰিছে পার্সেন্টেজ দিব লাগিব পার্সেন্ট এইটো হলে কি হ'ব থার্ড ডিভিজন ওকে তো কমা ক্লোজ নেক্সট কমা কমা ফুল স্টপ বুলি কমা
আৰু এই তিনিটাৰ এটা নহলে কি হ'ব ফেইল তো সেইটো আমি বিলো 33 দিয়াতকৈ আমি ডাইৰেক্টলি কমা দি কেনে বুজাব পাৰো এই গোটেইকেইটাৰ এটাও নহলে ইয়াত দেখাইছে নহয় ভ্যালু ইজ ফলস মানে এই গোটেইকেইটা যদি এটাও নহয় মানে অসত্য হয় গোটেইকেইটা অসত্য হলে তো তাৰ কাৰণে আমি কি ভ্যালু দিম ফেইল বুলি দিম ফেইল ব্র্যাকেট ক্লোজ কৰিম কেইটা ব্র্যাকেট ক্লোজ কৰিব সেইটো নাজানিলে এটা ব্র্যাকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিব এনেকৈ দেখাব ওকে প্ৰেছ কৰিব নিজে নিজে আহি যাব আৰু আহি কিয় যোৱা নাই ইয়াত আমি ফেইলটো আমি উদ্ধকমাৰ ভিতৰত ৰখা নাই সেইকাৰণে কমা দিলো এন্টাৰ প্ৰেছ কৰিলো ওকে প্ৰেছ কৰি দিব আহি গল ফাৰ্স্ট ডিভিজন চাই নোহোৱা হৈছে অলপ বঢ়াই দিলো ইয়াত ডাবল ক্লিক কৰি দিম গোটেইখিনি আমাক আহি যাব এটা ফার্স্ট ডিভিজন কারণ 73% পাইছে 60% পাইছে ফার্স্ট ডিভিজন 50% পাইছে 51 পাইছে সেকেন্ড ডিভিজন 42 পাইছে থার্ড ডিভিজন 44 পাইছে থার্ড ডিভিজন 60 পাইছে ফার্স্ট ডিভিজন হল কত ভুল হোৱা নাই নেক্সট আমি চাইছো কি দিয়া আছে এলা আমাৰ কমপ্লিট হ'ল ইয়াত কৈছে এপ্লাই কন্ডিশনাল ফৰমেটিং ইন ডিভিজন কলমত আকৌ কন্ডিশনাল ফৰমেটিং এপ্লাই কৰিব দিছে গ্ৰীন ফৰ ফার্স্ট ডিভিজন পালে গ্ৰীন কৰিব দিছে তো ডিভিজন সেল কলমটো আমি সিলেক্ট কৰিম এনেকৈ কৰাৰ পিছত কন্ডিশনাল ফৰমেটত যাম হাইলাইট সেল সোর্সত যাম ইয়াত গৈ ইকুৱেল টু ফার্স্ট ডিভিজন বুলি লিখা থাকিলে আমাৰ কি হ'ব লাগিব ফার্স্ট ডিভিজন বুলি লিখা থাকিলে হ'ব লাগিব আমাৰ অলৰেডি সিলেক্ট হৈ গল গোটেইখিনি গ্ৰীন ফিল কাস্টম ফৰমেটত গৈ আমি ফিলত গৈ এটা আমি গ্ৰীন কৰি দিলো লাইট গ্ৰীন কৰি দিছো হৈ গল নেক্সট আকৌ ইয়াত সিলেক্ট কৰিম আকৌ আমাক দিয়া আছে নহয় কি দিয়া আছে ইয়েলো ফিল দিছে সেকেন্ড ডিভিজন হলে ইয়াত যাম কন্ডিশনাল ফৰমেটিং হাইলাইট ইয়াত এইটো ইকুৱেল টু নহয় টেক্সট that contains সেকেন্ড ডিভিজন হ'ব এবাৰ সেকেন্ড ডিভিজন ইয়াত দেখালে পিংক কালাৰত এইটো সিলেক্ট হৈ গৈছে এইটো হ'ব আমাৰ কি ইয়েলো কালাৰ দিছে ইয়েলো কালাৰ দিলো ওকে প্ৰেছ কৰিলো হল নেক্সট আকৌ আমাক দিয়া আছে অৰেঞ্জ হলে থার্ড ডিভিজন আৰু ৰেড হলে ফেইল হলে ৰেড অৰেঞ্জ হলে থার্ড ডিভিজন তো আকৌ এইটো কলমটো সিলেক্ট কৰিলো ইয়াত গলো নহয় এইটো টেক্সট that contains এইটো হ'ব আমাৰ থার্ড ডিভিজন হলে কি হ'ব অৰেঞ্জ কাস্টম ফৰমেট অৰেঞ্জ কালাৰ লেটস সি মই এইটো দিলো কালাৰ অৰেঞ্জ এইটো অৰেঞ্জ ওকে হল থার্ড ডিভিজন হল আকৌ ফেইল ইয়াত যেহেতু নাই তথাপি আমি নিদিলেও হয় কিন্তু তথাপি এটা দি থব পাৰে নিদিলেও হ'ব এক্সামত টাইম খৰচ কৰিব নালাগে এটা ফেইল নাই তো ৰেড ফিল আমি এইটো কন্ডিশনাল ফৰমেটিং এপ্লাই নকৰিলে হ'ব ঠিক আছে তাৰ পিছত আমাক কি দিয়া আছে ইনসার্ট এ পিভট টেবল টু শো নাম্বাৰ অফ ষ্টুডেন্টস ইন ইচ ডিভিজন কৈছে কি এখন পিভট টেবল ইনসার্ট কৰিব লাগে কি দেখুৱাবলৈ কোনটো ডিভিজন কিমানটা ষ্টুডেন্টে পাইছে সেইটো দেখাবলৈ ইয়াত আমি ক্যালকুলেট কৰিব পাৰো যে ফার্স্ট ডিভিজন এটা দুটা তিনিটা পাইছে কিন্তু যদি হে 100 200 300 ক্যান্ডিডেটৰ বা ষ্টুডেন্টৰ যদি হে হয় তেতিয়া হলে আমি কেনেকৈ উলিয়াম সেইটো পিভট টেবুলৰ দ্বাৰা আমি উলিয়াব পাৰো আমাক হিন্ট এটা দিয়া আছে এইবিলাক এক্সামত দিয়া নাথাকে কিন্তু ওকে তো আমি কি কৰিম সিলেক্ট কৰিলো টেবুলখনৰ যিকোনো এটা সেল সিলেক্ট কৰিম কৰি কেনে ইনসার্টত যাম ইয়াত পিভট টেবুল অপশনটো পাম পিভট চাৰ্ট তো ইয়াত ক্লিক কৰিলো ইয়াত সিলেক্ট ক্লিক কৰাৰ পিছত আপোনাৰ টেবুলৰ ডাটা ৰেঞ্জটো নিজে নিজে অটোমেটিক সিলেক্ট হৈ যাব সিলেক্ট হৈ গৈছে তাৰ পিছত ইয়াত এটা কোৱেশ্চন সুধিব বা আপোনালোক সুধিব যে where you want the pivot chart to be placed ক'ত মানে এখন ইনসার্ট কৰিব বিচাৰে নিউ ওয়ার্কশিটত কৰাৰ লগে এখন নতুন ওয়ার্কশিট ওপেন হ'ব কাহত এইখন তো ইয়াতে আপোনালোকৰ পিভট চাৰ্টখন ইনসার্ট হ'ব কিন্তু এক্সামত এইটো কাম কৰাত কৈ যদি ডাইৰেক্টলি কৈ নিদিয়ে যে নিউ শীটত হে কৰিব লাগিব তেতিয়া হলে এইটো নকৰিব কাৰণ কিয় ডাবল পেজ হ'ব ইনসার্ট কৰিবলৈ তো তাৰ কাৰণে আমি ইয়াত সিলেক্ট কৰি ইনসার্টত যোৱাৰ পিছত যেটো পিভট চাৰ্ট সিলেক্ট কৰিলো ইয়াত এক্সিস্টিং ওয়ার্কশিট সিলেক্ট কৰিব কৰাৰ পিছত ইয়াত দিছে লোকেশনৰ কাৰণে টেবুলখনৰ তলত যিকোনো এটা সেল এনেকৈ সিলেক্ট কৰিব কৰাৰ পিছত এইটো দেখালে এটা সিলেক্ট কৰিলে হ'ল কৰাৰ পিছত ওকে প্ৰেছ কৰিব গোটেইখিনি আহি যাব ঠিক আছে এটা আমি অলপমান সৰু কৰি দিম ইয়াত আমাৰ পিভট চাৰ্টৰ ফিল্ড লিষ্টখন দেখাব এইখন হ'ল ইয়াত থাকিব ফিল্টাৰ এই কিছুমানৰ ক্ষেত্ৰত কি থাকিব ফিল্টাৰ ইয়াত থাকিব কলম বুলি থাকিব কলম আৰু লিজেন্ড সিৰিজ একে হয় ইয়াত এক্সিস বুলি উত্তৰ আছে এক্সিস কিন্তু এক্সিসৰ ঠাইত কিছুমান এটা ৰ থাকিব তো একেই হয় কলম ৰ এই দুটা উত্তৰ আছে লিজেন্ড এণ্ড এক্সিস আৰু ভ্যালুজটো আৰু ফিল্টাৰটো সকলোটা সেম থাকে ওকে তো এতিয়া আমি পিভট চাৰ্টটো আমি কেনেকৈ কাম কৰে মই এবাৰ এটা সিলেক্ট কৰি দেখাই দিছো চাব ফাৰ্স্ট আমি এক্সিসত যি বস্তু লাগে আমি হেতু উলিয়াব পাৰো যেনে যদি মই এক্সিসত মানুহৰ নামবিলাক ভৰাও ইয়াত ড্ৰেগ কৰি কেনে ইয়াত এৰি দিলো তো নামসমূহ আমাৰ এক্সিসত আহি গল
এতিয়া ইহঁতৰ এগেইনষ্টত যদি টোটেল মাৰ্কসটো লাগে মোক দেখুৱাবলৈ তাৰ কাৰণে মই যাম ইয়াত চেক কৰিম টোটেল মাৰ্কস কোনটো টোটেল মাৰ্কস আছে এইটো তো টোটেল মাৰ্কসটো মই ভ্যালুছত পুট কৰি দিম টোটেল মাৰ্কসটো ভ্যালুছত পুট কৰাৰ লগে লগে আমাৰ দেখা পালো কোনে কিমান টোটেল মাৰ্কস পাইছে অনিত্ৰা হাজৰিকাই টোটেল মাৰ্কস কিমান পাইছিলে এইটো 307 পাইছিলে তো ইয়াত কিমান সিলেক্ট হৈছে 300 কলৰ ওপৰত 307 সিলেক্ট বুজি পালে একাদৰে জিতু কলিতা এই কিমান নম্বৰ পাইছে 363 পাইছে তো 300 আৰু 400 এর মাজত 366 সিলেক্ট হৈছে তো এইটো এক্সাক্ট দেখাবলৈ আমি ইয়াত ডাটা লেভেলটো অন যদি কৰি দিও ইয়াত ওপৰত মাৰ্কসবোৰ আহি গৈছে ঠিক আছে মই এনে জাস্ট দেখাবলৈ কৰি আছো এইটো আকৌ যদি লাগে কোনে কিমান পাৰ্সেন্ট দেখাব সেইটো আকৌ আমি টানি আনি ভ্যালুছত এৰি দিম আনি দিয়াৰ পিছত এই কাখত বহুত সৰু সৰু হৈ গৈছে তাৰ কাৰণে মই যদি এইটো নোহোৱা কৰি দিও টোটেল মাৰ্কসটো নোহোৱা কৰি দিলো তেতিয়াহলে পাৰ্সেন্টেজটো ইয়াত দেখাই দিব ইয়াত পাৰ্সেন্টেজটো দেখা দিলে ওকে তো এইটো পাৰ্সেন্টেজটো আমি নাম্বাৰ ফৰ্মুলা ইউজ কৰাৰ কাৰণে হেনেকুৱা হৈছে এইবিলাক ডাটা লেভেলটো নোহোৱা কৰি দিলে আকৌ বা এইটো আমি কি কৰিব লাগিব কিন্তু 100 কৰিলে সেইটো এক্সাক্ট দেখাই দিব বাৰু ঠিক আছে এইটো নালাগে আমাক নেক্সট আমাক লাগে লেটস সে আসামিছত কোনে কিমান মাৰ্কস পাইছে সেইটো লাগে আহি গল অনিত্ৰা হাজৰিকা আসামিছত কিমান পাইছে 85 আসামিছ 85 এইটো 85 হল ঠিক আছে আকৌ এছামিছৰ ওপৰত যদি আমাক হিন্দী লাগে দুটা সাবজেক্ট দেখাব লাগে তো কাখত আৰু এডাল কলম আহি যাব আসামিছ আৰু হিন্দীৰ কাৰণে সাম অফ আসামিছ সাম অফ হিন্দী আহি গল লেটস সে মোক লাগে কি ইংলিশ আৰু এইটো আনটিক কৰিলো ইংলিশ আৰু বা ম্যাথছ আৰু সায়েন্সত লাগে তেনেকৈ দেখা পালো ম্যাথছ আৰু সায়েন্সত কোনে কিমান মাৰ্কস পাইছে আহি গৈছে ঠিক আছে তো এনেকুৱাকৈ আমি কৰিব পাৰো এতিয়াতো আমাক ইমান সমূহ নালাগে আমাক কি লাগে এইটো আমি যদিহে কৰো ইয়াত কৈছে এপ্লাইজ এইটো দিয়া আছে শো নাম্বাৰ অফ ষ্টুডেন্টস ইন ইচ ডিভিজন মানে আমি দেখুৱাব লাগে কোনটো ডিভিজনত কিমানটা ষ্টুডেন্ট পাইছে মানে ফাৰ্স্ট ডিভিজন কিমানটা ষ্টুডেন্টে পাইছে সেকেন্ড কিমানটা পাইছে সেইটো লাগে ঠিক আছে তো তাৰ কাৰণে আমি ইয়াত সিলেক্ট কৰিম ডিভিজন সিলেক্ট কৰিম নেম আমাক যেটো নাম নালাগে আমাক লাগে অনলি ডিভিজনটো তো ইয়াত মই টিক কৰি বা ডিভিজনটো মই ইয়ালৈ ড্ৰেগ কৰি আনিম হল ডিভিজনটো আহি গল ইয়াত ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন আৰু আমাক লাগে কিমানটা ষ্টুডেন্টে পাইছে তাৰ কাৰণে মই ৰোল নম্বৰ বা নেম কিটা মই ইনসার্ট কৰিব পাৰো হ'ব ৰোল নম্বৰ কিটা যদি মই ইনসার্ট কৰো ইনসার্ট কৰি ইয়াত বহাই দিলো ভ্যালুছত আকৌ এইটো সাম অফ ৰোল নম্বৰ আহিছে তাৰ কাৰণে মই এইটো কাউন্টলৈ যেহেতু আমাক নাম্বাৰ অফ ষ্টুডেন্ট লাগে তো এইটো মই ভ্যালু ফিল সেটিংত যাই কেনে মোক কাউন্ট লাগে তো কাউন্টলৈ গৈ আমি ওকে প্ৰেছ কৰিলো ফাৰ্স্ট ডিভিজনত তিনটা ষ্টুডেন্ট সেকেন্ড ডিভিজনত এটা ষ্টুডেন্ট থাৰ্ড ডিভিজনত দুটা ষ্টুডেন্ট আহি গল সেইকাৰণে এইটো ৰোল নম্বৰ সিলেক্ট নকৰি মই নামটো সিলেক্ট কৰিলে হ'ব চাব হ'ব লাগে মোৰ মতে চাব লাহে দিছো ওই নাম নেমটো এইটো নেম ওকে নেম আহাৰ পিছত কাউন্ট অফ নেম আহিল এইটো প্ৰথমতে কাউন্ট অফ নেম নাথাকিব সাম থাকিব চাগে আগৰ পৰা সিলেক্ট হয় সাম অফ নেম আৰু নেমৰ যেটো সাম কৰিব নোৱাৰি তো সেই কাৰণে এইটো নহব এই কাৰণে এইটো আমি কাউন্টলৈ কনভাৰ্ট কৰিম কাউন্টলৈ কনভাৰ্ট কৰি ওকে প্ৰেছ কৰিলো আমাৰ আহি গল ফাৰ্স্ট ডিভিজন আছে তিনিটা ষ্টুডেন্টে সেকেন্ড পাইছে এটাই আৰু থাৰ্ড পাইছে দুটাই ঠিক আছে তো সদায় ভ্যালুছত কি কৰিব যিবিলাক নাম্বাৰ ফৰ্মেটত দিয়া থাকে সেইবিলাকে আমি ইয়াত এন্ট্ৰি কৰো ভ্যালুছত কোনোদিনে এই নাম থকা বা অন্য কিবা যিবিলাকত টেক্সট থাকে সেইবিলাক আমি ইয়াত এন্টাৰ নকৰো তো আমি ৰোল নম্বৰ লাগে ৰোল নম্বৰটো সিলেক্ট কৰিলো সাম অফ ৰোল নম্বৰ অলৰেডি সিলেক্ট হৈ আহিব সেইটো আমি চেঞ্জ কৰি কেনে কাউন্টলৈ কনভাৰ্ট কৰিম আৰু মোক টেষ্টৰ এটা কোৱেশ্চন আছিল মানে এভাৰেজটো কেনেকৈ লাগে ইয়াত আছিল চাগে এইটো এভাৰেজ ওকে হল যে আমাৰ আৰু ডাটা লেভেলটো আমাক কোৱা নাই যেহেতু মই এইটো নোহোৱা কৰি দিলো ঠিক আছে পিভট টেবুলটো আমাৰ হল নেক্সট আমাক কি দিয়া আছে ফৰমেট পিভট টেবুল এপ্লাই ষ্টাইল পিভট টেবুল লাইট 10 পিভট টেবুল লাইট 10 আমাক ডিজাইনটো সিলেক্ট কৰিব দিছে তো এইটো সিলেক্ট কৰিলো আমি ডিজাইনত যাম এইটো কি হয় ষ্টাইলটো কত পাম এইটো লাইট 10 ষ্টাইল 2 ষ্টাইল 10 লাইট 10 আছে নি কৰবাত কুইক লেআউট ইয়াতো নাই আর্ট টাইপত যদি যাও এটো ঠিকই আছে কালাৰত যদি কালাৰটো কালাৰহে পাম বাৰু ইয়াত মই লাইট 10 যেহেতু নাই অনলি ষ্টাইল 10 টো মই সিলেক্ট কৰিম ঠিক আছে হল
and bold the grand total row to আমাক bold কৰিব দিছে grand total row তো কোনটো হয় এইটো অলৰেডি bold হৈয়ে আছে তো bold কৰি দিব ডাবল ক্লিক কৰি নকৰিব ডাবল ক্লিক কৰিলে আৰু এখন sheet আহি যায় select ঠিক আছে তো এইটো আমাৰ চাব পাৰে এইটো bold হৈ আছে তো আমি এক্সট্ৰাও bold কৰাৰ দৰকাৰ নাই তো ইয়াত আমাৰ ইয়ালৈ হ'ল তো বাকি আকৌ দিয়া নাই তো আমাৰ আজি যিখিনি টাস্ক দিয়া আছে সেইখিনি কমপ্লিট হ'ল এতিয়া যদিহে আমি ইহঁত ইনচাৰ্ট কৰোঁ তাৰপিছত যিহেতু পেজ লেআউট দিয়া নাই আমি তাৰ কাৰণে পেজ লেআউটত গৈ অৰিয়েণ্টেশ্যন ল্যান্ডস্কেপ কৰি সদায় প্ৰিন্ট ভিউটো চেক কৰিব ল্যান্ডস্কেপ কৰিলোঁ সাইজত আমি A4 সিলেক্ট কৰিলোঁ তাৰপিছত অৰিয়েণ্টেশ্যন ল্যান্ডস্কেপ তো কন্ট্ৰোল কি প্ৰেছ কৰিম এইখন আহিব এইটো সিলেক্ট কৰি কন্ট্ৰোল প্ৰেছ কৰিম এখন দেখা পালে আহি গ'ল এখন পেজ আহিছে নেকি তো আমি লাইনডাল ক'ত এই লাইনডাল তো এই লাইনডাল হ'ল আমাৰ ল্যান্ডস্কেপ অৰিয়েণ্টেশ্যন ইমান সৰু পোৰ্ট্ৰেইট হলে আৰু ল্যান্ডস্কেপ হলে অৰিয়েণ্টেশ্যনটো চেঞ্জ হোৱা নাই নেকি orientation landscape okay এবাৰ চেঞ্জ হৈছে তো লাইনডাল ইয়ালৈ আহি গ'ল নে তো ইয়াত যদি মই কন্ট্ৰোল পি প্ৰেছ কৰোঁ চাব অনলি চাৰ্টখন আহিছে ইয়াত ক্লিক কৰি কন্ট্ৰোল পি প্ৰেছ কৰিম ওপৰত টেবুলখন তলত পিভট টেবুলৰ ডাটা লেভেলখিনি আৰু ইয়াত আমাৰ পিভট টেবুলখন ঠিক আছে তো ইয়াতো কিছুমান চেঞ্জ কৰিব পাৰি যেনে এইটো ইয়াৰ কালাৰটো চেঞ্জ কৰিব পাৰি সিলেক্ট কৰিলে এবাৰ গোটেই কলমকেইটা সিলেক্ট হ'ল গ্ৰেডিয়েন্ট ফিল হৈছে আমাক যদি এক্সামত কিবা বেলেগ কালাৰ ফিল কৰিব দিয়ে বা গ্ৰেডিয়েন্ট দিলে ধৰক টেক্সচাৰৰ বা কিছুমান এইবিলাক তো গ্ৰেডিয়েন্ট যদি ফিল কৰিব দিয়ে মোৰ গ্ৰেডিয়েন্টত গৈ আমি এইবিলাক নকৰি কেনে মই ফাৰ্ষ্ট ইয়াত ফিলটো ইয়েলো ফিল কৰি ল'লোঁ নেক্সট আকৌ আমাক লাগে ধৰক গ্ৰেডিয়েন্ট তো ইয়াত আমি এনেকুৱা টাইপৰ গ্ৰেডিয়েন্ট ফিলখিনি আমি যেনেকুৱা লাগে তেনেকুৱা এপ্লাই কৰিব পাৰোঁ ওকে আমাক একো নালাগে আমি আগৰ দৰে ৰাখিম আৰু ইয়াত ডাটা লেভেল গৈ কেনে এই ডাটা লেভেলটো এড কৰিব পাৰে টপত আহি যাব গোটেইকেইটা কলমৰ নেক্সট আৰু লিজেণ্ডবিলাক নোহোৱা কৰিব পাৰে এই লিজেণ্ডটো টোটেলটো নোহোৱা কৰিব পাৰে আৰু ডাটা কি কয় গ্ৰিড লাইনটো যদি নালাগে নোহোৱা কৰিব পাৰে ওকে লিজেণ্ড দিলোঁ গ্ৰিড লাইন দি দিলোঁ নেক্সট ঠিক আছে আৰু বাকি একো নাই এই চাৰ্টখনত যদি টাইটেল কিবা দিব দিয়ে তেতিয়াহ'লে টাইটেলটো দিব পাৰে তো মই লেটছ সে ইয়াৰ পৰা মই এটা টাইটেল এটা দি দিম নিজৰ মতে নাম্বাৰ অফ ষ্টুডেণ্ট ইন ইটছ ডিভিজন সেইটো মই টাইটেল বুলি ধৰি কেনে দি দিলোঁ নাম্বাৰ অফ ষ্টুডেণ্ট ইন ইটছ ডিভিজন ওকে কি হ'ল কপি নহ'ল নেকি তো ইয়াত মই গৈ কেনে এইটো পেষ্ট কৰি দিম আৰু ইয়াত ব্লেক কালাৰ হৈ গ'ল ঠিক আছে তো গোটেইখিনি আমাৰ হ'ল তাৰপিছত আপোনালোকে 20 মক টেষ্টটো ল'ব বিচাৰিলে স্কেন কৰিব যিকোনো এটা স্কেন কৰি হোৱাটছএপ নাম্বাৰটো স্ক্ৰীনশ্বটখন পে' কৰি দিব ওকে তো আজিলৈ মানে এইটো PDF টো আপোনালোকক টেলিগ্ৰামত দি দিয়া হ'ব তো আজিলৈ মানে ভিডিঅ'টো ভালকৈ লাইক কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব থেংক ইউ